আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিয়া। ইয়াতে দুটা একক দিয়া আছে, সেন্টিমিটাৰ আৰু মিটাৰ। আমাক কোশ্চেনটো কি কৈছে, এই সেন্টিমিটাৰ এককৰ পৰা মিটাৰ এককলৈ পৰিৱৰ্তন কৰিব কৈছে বা কনভাৰ্ট কৰিব কৈছে। আমাক সদায় দুটা কথা মনত ৰাখিব লাগিব বা দুটা নিয়ম। আমি যদি সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰোঁ তেনেহলে সদায় আমাক এই একক দুটাৰ মাজৰ সম্পৰ্কৰে হৰণ কৰি দিব লাগে। আৰু যদি আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰোঁ তেনেহলে আমাক এই একক দুটাৰ মাজৰ সম্পৰ্কৰে পূৰণ কৰি দিব লাগে। যেহেতু আমাক কি কৈছে, ইয়াতে সেন্টিমিটাৰৰ পৰা মিটাৰলৈ কনভাৰ্ট কৰিব কৈছে। সেন্টিমিটাৰ এককটো কি হয়, সৰু হয়, আৰু মিটাৰ এককটো কি হয়, ডাঙৰ হয়। যে একক দুটাৰ মাজৰ যিখিনি সম্পৰ্ক আছে সেই সম্পৰ্কৰে আমাক কি কৰি দিব লাগিব, হৰণ কৰি দিব লাগে। এতিয়া কেনেকৈ কৰিব লাগে চাও হা। ইয়াতে এই নম্বৰ কি দিয়া আছে, 100 সেন্টিমিটাৰ। সেই সেন্টিমিটাৰটো আমাক কি কৰিব লাগে, পৰিৱৰ্তন কৰি মিটাৰত ল'ব লাগে। যেহেতু আমাৰ জানাই আছে সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কি কৰিব লাগে, হৰণ কৰিব লাগে। সো 100 আছিল, 100 দিয়া হৈছে, মাজতে যে হৰণ চিন দিয়া হৈছে, আৰু মিটাৰ আৰু সেন্টিমিটাৰ কিমান সম্পৰ্ক আছিল, 100, সেই 100 দি হৰণ দিয়া হৈছে। যেতিয়া আমি কি কৰিম, 100 দি হৰণ দিম, তেতিয়া কি হ'ব, সেন্টিমিটাৰ এককৰ পৰিৱৰ্তে মিটাৰ এককটো আহি যাব। মিটাৰ দিয়া হৈছে। আমি যদি 100 দি হৰণ কৰে কিমান হ'ব, 1 হ'ব। এই 1 মিটাৰ, 1 হৈ গ'ল। ইয়াতে মিটাৰটো মিটাৰ আহি গ'ল। এতিয়া বি নম্বৰ দিয়া আছে কিমান, 3500 সেন্টিমিটাৰ। এতিয়া আমি সেন্টিমিটাৰ এককটো কি কৰিম, মিটাৰ এককলৈ কনভাৰ্ট কৰিম। সো নিয়মটো কি আছিল, যেহেতু আমাক সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিব লাগে, হৰণ কৰিব লাগে। আৰু কেনেকৈ হৰণ কৰিব লাগে, এই একক দুটাৰ মাজৰ সম্পৰ্কৰে হৰণ কৰিব লাগে। আৰু একক দুটাৰ মাজৰ সম্পৰ্ক কি আছে, 100 সেন্টিমিটাৰত কি হয়, 1 মিটাৰ। এইকাৰণে একক দুটাৰ মাজৰ সম্পৰ্কৰে হৰণ কৰি দিব লাগে। এতে কি আছে, 3500 আছে বা 3500 আছে দিয়া হৈছে, হৰণ চিন দিয়া হৈছে, আৰু 100 দিয়ে কি কৰি দিয়া হৈছে, হৰণ দিয়া হৈছে। যেতিয়া আমি 100 দিয়ে হৰণ দিম তেতিয়া কি হৈ যাব, সেন্টিমিটাৰৰ পৰিৱৰ্তে মিটাৰ আহি যাব। মিটাৰটো দিয়া হ'ল। আমি যদি কি কৰোঁ, 3500 100 দিয়ে হৰণ কৰোঁ কিমান হ'ব, 35 হ'ব বা 35 হ'ব। সে মিটাৰ আছিল, মিটাৰ হৈ গ'ল। এটা কিমান দি আছে, 800 সেন্টিমিটাৰ বা 800 সেন্টিমিটাৰ। আমাক কি কৰিব লাগে, 800 লিখা হৈছে, হৰণ দি হৈছে মাজত, আৰু কিমান দি হৰণ দিব লাগে, 100 দি। যেহেতু সেন্টিমিটাৰ আৰু মিটাৰ মাজত 100 সম্পৰ্ক, 100 দি হৰণ দিয়া হৈছে। আমি যদি 800 100 দি হৰণ কৰোঁ কিমান হ'ব, 8 মিটাৰ। ইয়াতে কিমান আছে, 1500 সেন্টিমিটাৰ। 1500 লিখা হৈছে, হৰণ দিয়া হৈছে, 100 দিয়ে হৰণ দিয়া হৈছে। যেতিয়া আমি 100 দি হৰণ দিম তেতিয়া কি হ'ব, সেন্টিমিটাৰৰ পৰিৱৰ্তে মিটাৰটো আহি যাব। সো মিটাৰ দিয়া হৈছে। তেতিয়া কি হ'ব, 1500 100 দি হৰণ কৰিলে কিমান হ'ব, 15 হ'ব, 15 মিটাৰ। ইয়াতে কিমান আছে, 2800 সেন্টিমিটাৰ। এটা আমাক কি কৰিব, সেন্টিমিটাৰ মিটাৰলৈ নিব লাগে। নিয়াৰ কাৰণে আমাক কি কৰিব লাগে, এই 2800 আছিল বা 2800 স্লাছ দিয়া হৈছে, মাজত হৰণ দিয়া হৈছে, 100 দি হৰণ দিয়া হৈছে। যেতিয়া আমি 100 দি হৰণ দিম কি হ'ব, সেন্টিমিটাৰ এককৰ মিটাৰ দিব লাগে। সো সেন্টিমিটাৰ এককৰ পৰিৱৰ্তে মিটাৰ দিয়া হৈছে। এতিয়া আমি যদি কি কৰোঁ, 2800 100 দি হৰণ কৰোঁ বা 2800 100 দি হৰণ কৰিব, 28 হ'ব বা 28 হ'ব। 28 মিটাৰ আছিল, মিটাৰ দিয়া হয়। এতিয়া কিমান দি আছে, 4500 সেন্টিমিটাৰ। এতিয়া আমাক কি কৰিব লাগে, 100 দি হৰণ কৰিব লাগে। 4500 লিখা হৈছে, হৰণ চিন দিয়া হৈছে, 100 দি হৰণ দিয়া হৈছে। যেতিয়া আমি 100 দি হৰণ দিম সেন্টিমিটাৰৰ পৰিৱৰ্তে মিটাৰ আহিব। সো সেন্টিমিটাৰ পৰিৱৰ্তে মিটাৰ দিয়া হৈছে। এতিয়া যদি আমি কি কৰোঁ, 4500 100 দি হৰণ কৰোঁ কি হ'ব, 45 হ'ব বা 45 হ'ব। 45 দিয়া হৈছে, মিটাৰ। এনেদৰে যিকোনো একক আমি পৰিৱৰ্তন কৰিব বিচাৰিলে দুটা কথা মনত ৰাখিব লাগিব। যেতিয়া আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিম তেতিয়া হৰণ কৰিব লাগে, আৰু একক দুটাৰ মাজৰ যি সম্পৰ্ক আছে সেই সম্পৰ্কৰে হৰণ কৰিব লাগে। আৰু যদি আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিব বিচাৰোঁ তেনেহলে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। আৰু যি একক দুটাৰ মাজৰ সম্পৰ্ক আছে সেই সম্পৰ্কৰে পূৰণ কৰিব লাগিব।